মই সুস্মিতা এই মুহূৰ্তত লৈ আহিছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ খবৰ আৰু কালি যেটো দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এনডিএ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰে পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিশেষ জল্পনা কল্পনা দেখিবলৈ পোৱা গৈছে যে মহাৰাষ্ট্ৰত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব ইয়াকে লৈ এতিয়া জল্পনা কল্পনা চৰা দেখিবলৈ পোৱা গৈছে যেটো এনডিএ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে এই সন্দৰ্ভত কিন্তু আমাৰ সৈতে সংযুক্ত হ'ব আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিক আমি তেওঁৰ ওচৰত যাব বিচাৰিম কৌশিকটা যেটো দেখিবলৈ পোৱা গৈছে খালি যেটো ফলাফল ঘোষণা কৰা হ'ল এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব মহাৰাষ্ট্ৰত আপুনি কি ক'ব এই সন্দৰ্ভত নিশ্চয়কৈ সুস্মিতা ইতিমধ্যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে যদিও বা এনডিএ চৰকাৰ গঠন কৰি আছিল তাত কিন্তু ইমান সংখ্যক আসন এনডিএৰ হাতত নাছিল বিজেপি মিত্ৰজোঁটৰ হাতত নাছিল আৰু এইবাৰ বিজেপিয়ে চমকপ্ৰদ উত্থান ঘটাবলৈ সক্ষম হৈছে বিজেপিয়ে অকলে 131খন আসন লাভ কৰিছে আৰু শিৱসেনা যিটো একনাথ সিন্ধে গোট যিগৰাকী মুখ্যমন্ত্ৰী হিচাপে মহাৰাষ্ট্ৰত কাৰ্যনিৰ্বাহ কৰি আছিল একনাথ সিন্ধে গোটে লাভ কৰিছে 57খন আসন আৰু অজিত পাৱাৰ গোট এনচিপিৰ অজিত পাৱাৰ গোটে লাভ কৰিছে 41খন আসন গতিকে সংখ্যাৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেন্তে বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিছে আৰু দুয়োটা সহযোগী ৰাজনৈতিক দলৰ তুলনাত অধিক সংখ্যক আসন লাভ কৰিছে বিজেপিয়ে যোৱাবাৰো বিজেপিৰ সংখ্যা অধিক আছিল তৎসত্ত্বেও বিজেপিয়ে ৰাজনৈতিক কৌশলগত কাৰণত মুখ্যমন্ত্ৰী চকীখন এৰি দিছিল শিৱসেনাৰ একনাথ সিন্ধে গোটক শিৱসেনা দুভাগ হোৱাৰ পিছত একনাথ সিন্ধে গোট বিজেপিৰ লগ লাগিছিল আৰু বিজেপিৰ লগ লগাৰ লগে লগে মহাৰাষ্ট্ৰৰ ৰাজনীতিত পথ পৰিৱৰ্তন হৈছিল আৰু মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু যিহেতু একনাথ সিন্ধে শিৱসেনাৰ সংগ ত্যাগ কৰি উদ্ধৱ ঠাকৰেৰ সংগ ত্যাগ কৰি বিজেপিৰ সংগ লৈছিল আৰু তাৰ পুৰস্কাৰ হিচাপে বিজেপিয়ে একনাথ সিন্ধেক মুখ্যমন্ত্ৰী চকীখন এৰি দিছিল যোৱাবাৰ আৰু এইবাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু বিধানসভা নিৰ্বাচনত অপ্ৰত্যাশিতভাৱে বিজেপিয়ে হয়তো ভাবাতকৈও অধিক সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ল আৰু বিৰোধীৰ বাবে অতি হতাশজনক ফলাফল কংগ্ৰেছৰ বাবে হতাশজনক ফলাফল শাৰদ পাৱাৰৰ বাবে হতাশজনক ফলাফল আৰু উদ্ধৱ ঠাকৰেৰ বাবে হতাশজনক ফলাফল যদিও বা লোকসভা নিৰ্বাচনত এই তিনিওটা বিৰোধী ৰাজনৈতিক দলে মিত্ৰতা গঢ়ি অধিক সংখ্যক আসন লাভ কৰিছিল মহাৰাষ্ট্ৰত আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত তেওঁলোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাইছিল আৰু বিৰোধীয়ে ভাবিছিল যে এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব আৰু মহাৰাষ্ট্ৰৰ শাসনৰ বাগজৰি বিৰোধীৰ পক্ষলৈ যাব কংগ্ৰেছৰ পক্ষলৈ যাব শাৰদ পাৱাৰৰ পক্ষলৈ যাব শিৱসেনা উদ্ধৱ ঠাকৰেৰ গোটৰ পক্ষলৈ যাব কিন্তু সেয়া নহল বিজেপিয়ে একনাথ সিন্ধে আৰু অজিত পাৱাৰক লগত লৈ মহাৰাষ্ট্ৰত ক্ষমতা দখল কৰিবলৈ সক্ষম হ'ল এতিয়া বিভিন্ন চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দেবেন্দ্ৰ ফাডনবিস যিগৰাকী আগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী আছিল বিজেপিৰ এককভাৱে যেতিয়া বিজেপিয়ে চৰকাৰ গঠন কৰিছিল তেতিয়া মুখ্যমন্ত্ৰী আছিল আৰু একনাথ সিন্ধে চৰকাৰৰ দিনত দেবেন্দ্ৰ ফাডনবিস আছিল উপমুখ্যমন্ত্ৰী আৰু এতিয়া দেবেন্দ্ৰ ফাডনবিসক মুখ্যমন্ত্ৰী পতাৰ বাবে কুচকাৱাজ বিজেপি আৰম্ভ কৰিছে তিনিওটা ৰাজনৈতিক দলৰ মাজত বৈঠক অনুষ্ঠিত হ'ব আজি এই বৈঠকতে হয়তো দেবেন্দ্ৰ ফাডনবিসক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ'ব পাৰে কিন্তু অজিত পাৱাৰ আৰু একনাথ সিন্ধে মুখ্যমন্ত্ৰী চকীখন এৰি দিয়ে নে নাই আৰু অজিত পাৱাৰ যিগৰাকী উপমুখ্যমন্ত্ৰী হৈ আছে তেওঁৰ ভূমিকা কি হয় এইবোৰ বিষয় লক্ষণীয় হ'ব 131খন আসন লাভ কৰিছে বিজেপি এককভাৱে চৰকাৰ গঠন কৰিবলৈ হ'লে বিজেপিক আৰু 15-16খন আসনৰ প্ৰয়োজন গতিকে তেওঁ না বিজেপিয়ে অজিত পাৱাৰৰ দলক এৰিব পাৰিব না বিজেপিয়ে একনাথ সিন্ধেৰ শিৱসেনা দলক এৰিব পাৰিব গতিকে বিজেপিয়ে এককভাৱে যিহেতু চৰকাৰ গঠন কৰিব নোৱাৰে তেনে ক্ষেত্ৰত দুয়োটা দলৰ সহযোগী দলৰ সিদ্ধান্তৰ ওপৰত বিজেপি এতিয়াও নিৰ্ভৰশীল হ'ব লাগিব কিন্তু আমি ক'ব পাৰোঁ যিহেতু অধিক সংখ্যক আসন বিজেপিয়ে লাভ কৰিছে তেনে ক্ষেত্ৰত মহাৰাষ্ট্ৰত দেবেন্দ্ৰ ফাডনবিস পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হয় দাদা আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যিহেতু কালিৰ দিনটোত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে সেই প্ৰশ্ন উত্থাপন হৈছিল আৰু এইদৰে এতিয়া আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিকে এইদৰে মন্তব্য কৰিছে আৰু কেনেধৰণৰ হ'ব পাৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত